নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 2200 গ্ৰেড 3 পোষ্ট মেডিকেল কলেজত ওলাইছে আৰু সকলোখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব। আগতে এপ্লাই হৈ আছিলে, কিন্তু সেইটো ডেট এক্সটেণ্ড কৰি দিছে। তাত নতুনকৈ এড কৰি দিছে তিনিচুকীয়া মেডিকেল কলেজ হস্পিটেল। গতিকে আপোনালোকে অকল তিনিচুকীয়া বুলি নহয়, সকলো মেডিকেল কলেজৰ যিখিনি পোষ্ট আগতে ওলাইছিলে সেই সকলোখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে আগতে এপ্লাই কৰিছে তেওঁলোকে নালাগে, যিসকলে এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব। কি পোষ্ট আছে মই কৈ দিম, কিমানটা পোষ্ট আছে। টেকনিকেল, নন টেকনিকেল সকলো আছে। হায়াৰ ছেকেণ্ডেৰী লেভেলো পাৰিব, গ্ৰেজুৱেশ্যন লেভেলো পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই যাব। বন্ধুসকল, DME অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ যি ৰিক্ৰুইটমেণ্ট, সেই ৰিক্ৰুইটমেণ্ট 2200 পোষ্টৰ বাবে খালী হৈছে। আগতে এপ্লাই হৈছিলে, এতিয়ালৈকে ইণ্টাৰভিউ হোৱা নাই। গতিকে তেওঁলোকে ডেটটো এক্সটেণ্ড কৰি দিছে। নতুন মেডিকেল কলেজ আছে তিনিচুকীয়াত, সেইখনৰ লগত ইনক্লুড কৰিছে। ইনক্লুড কৰি তেওঁলোকে কি কৰিছে, পোষ্টখিনি পুনৰ মুকলি কৰিছে। আপোনালোকে পুনৰ এপ্লাই কৰিব পাৰিব। এতিয়া যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে, এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, 18 বছৰ হৈ গ'ল, তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত কি আছে এলিজিবিলিটি, টেকনিকেল পোষ্টৰ কাৰণে নাৰ্ছ, ড্ৰেছাৰ, ৰেডিঅ'গ্ৰাফিক টেকনিচিয়ান, এইখিনি যিখিনি হায়াৰ ছেকেণ্ডেৰী পাছ লগত ITI আছে সেইখিনি কৰিব পাৰিব। ফটোগ্ৰাফাৰ পাৰিব, মেডিকেল ৰেকৰ্ড অফিচাৰ আছে। এইখিনি বিভিন্ন ধৰণৰ ঢেৰ পোষ্ট আছে, আপোনালোকে দেখিছেনে। এনাষ্টেটিক টেকনিচিয়ান, আৰ্টিষ্ট, মডুলাৰ, কাৰ্পেণ্টাৰ, ITI পাছ পোষ্টো আছে ইয়াত বহুতো। ব্লেকস্মিথ আছে, হেল্থ ইনস্পেক্টৰ আছে, TB ইনস্পেক্টৰ আছে। সেইখিনি হৈছে টেকনিকেল। টোটেল 36টা টেকনিকেল পোষ্টত চাকৰি ওলাইছে, আৰু বাকীকেইটা নন টেকনিকেলকেইটা মই কৈ যাম আপোনালোকক। 36টা দেখিছেনে। এতিয়া নন টেকনিকেল আছে, LDA আছে, কম্পিউটাৰ অপাৰেটৰ আছে, DTP অপাৰেটৰ আছে, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান আছে, হেল্থ এছিষ্টেণ্ট আছে। এইবোৰ গ্ৰেজুৱেশ্যন পাছৰ কাৰণে আছে। যিখিনি গ্ৰেজুৱেশ্যন, এইবছৰ গ্ৰেজুৱেশ্যন পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব। ৰেকৰ্ড ক্লাৰ্ক আছে, ৰেকৰ্ড কিপাৰ আছে, কেচিয়াৰ আছে, লাইব্ৰেৰিয়ান আছে। টোটেল 2200টা পোষ্ট ওলাইছে। কেনেদৰে এপ্লাই কৰিব লাগিব ষ্টেপ বাই ষ্টেপ মই দেখুৱাই যাম। আপোনালোকে অতি সহজতে মোবাইলতে আপলোড কৰিব পাৰিব, ডকুমেণ্ট বিশেষ একো নালাগে। এইটো হৈছে এডভাৰটাইজমেণ্ট, দেখিছেনে। 1-2-2023 চনতে ওলোৱা এডভাৰটাইজমেণ্ট, এতিয়ালৈকে ৰিক্ৰুইটমেণ্ট হোৱা নাই। আপোনালোকে ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, এপ্লাই লিংক বুলি লিখি দিছোঁ। সেই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেকৈ পেজটো পাব, আপোনালোকে ভালদৰে পঢ়ি চাব। তাৰ আগতে মই দেখুৱাই দিছোঁ ইয়াত যিখিনি আছে যে 27/2 লাষ্ট ডেট আছিলে, কিন্তু সেইটো এক্সটেণ্ড কৰি দিছে 20/8 পৰা 31/8লৈকে। এখন এক্সটেণ্ড ন'টিছ মেডিকেল ডাইৰেক্টৰ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা দিয়া গৈছে। গতিকে আপোনালোকে এইটো এপ্লাই কৰি ল'ব। 24/2/2023 বুলি যিটো অপশ্যনত দেখাই আছে আপোনালোকে, সেইটো এক্সটেণ্ড কৰি দিয়া হৈছে। আপোনালোকে ফটোগ্ৰাফ দিব লাগিব 50 KB ভিতৰত, ছিগনেচাৰ দিব লাগিব 30 KB ভিতৰত। ইয়াৰ চাইজকেইটা লিখা আছে, সেইমতে আপোনালোকে মিলাই ল'ব। ভালদৰে এখন পঢ়ি ল'ব। যদি কিবা এনে কুৱেৰি আছে, ইয়াত আপোনালোকে ফোন নাম্বাৰ দিছে, ফোন কৰি ল'ব পাৰিব। মজিলা ফায়াৰফক্স নহ'লে গুগল ক্ৰম মোবাইলত উলিয়াই আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ নামটো আধাৰ কাৰ্ড, পেন কাৰ্ড, পাছপৰ্ট যিয়ে ডকুমেণ্ট নিদিয়ে সেইটোৰ সৈতে একেই হ'ব লাগিব, খেলি মেলি নহ'ব। আৰু আপোনালোকে যিটো ID পাছৱৰ্ড দিব, এপ্লিকেশ্যন ID, সেইকেইটা ভালদৰে ৰাখিব। তাৰপিছত নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত নিজৰ নামটো লিখিব লাগিব, আধাৰ কাৰ্ড বা পেন কাৰ্ডৰ মতে। তাৰপিছত আপোনালোকে দেউতাৰ নাম লিখিব, নিজৰ মাৰ নাম লিখিব, যদি বিয়া পতা আছে স্পাউচৰ নাম লিখিব, ডেট অফ বাৰ্থটো ভৰাই আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে এড্ৰেছটো লিখিব, চিটিটো লিখিব। লিখি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখিনি চিলেক্ট কৰি ল'ব, নিজৰ ডিষ্ট্ৰিক্টটো। তাৰপিছত ষ্টেট চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে নিজৰ পিন নাম্বাৰটো ভৰাই দিব। এতিয়া পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেণ্ট এড্ৰেছ যদি একে হয় টিক মাৰ্ক দি দিব, যদি একে নহয় ইয়াত আপোনালোকে লিখি দিব পাৰিব। তাৰপিছত চিটিটো ভৰাই আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব ইয়াৰ পৰা। তাৰপাছত আপোনালোকে ষ্টেট চিলেক্ট কৰিব লাগিব। মই দেখুৱাই দিছোঁ আপোনালোকে, অতি সহজ, ফটককৈ হ'ব, 5 মিনিটহে লাগিব। পিন কৰি ইয়াত ভৰাব লাগিব। ভৰাই এটা মোবাইল নাম্বাৰ ভৰাব লাগিব, নিজৰ অফিচিয়েল মোবাইল নাম্বাৰটো ভৰাই দিব, যিটো ইউজ কৰি থাকে আপোনালোকে। চেণ্ড OTP কৰিব, OTP এটা যাব, OTPটো ইয়াত ভৰাই ভেৰিফাই কৰি দিব। অল্টাৰনেটিভ মোবাইল নাম্বাৰ নিদিলেও হ'ব, ইমেইল IDটো দি দিব। ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক যদি আপোনালোকৰ বডিত আছে কিবা, সেইটো ইয়াত ভৰাই দিব। ৰিজাৰ্ভেশ্যন কেটেগৰীটো জেনেৰেল, SC ST হিলছ, OBC MOBC কি হয় আপোনালোকে ইয়াত জাষ্ট ক্লিক কৰিলেই হ'ব। যদি আপোনালোকৰ ফিজিকেলি চেলেঞ্জ বা দিব্যাংগ হয় তেতিয়াহ'লে য়েছ নো দিব। পাৰ্মানেণ্ট ৰেচিডেঞ্চ হয়নে নহয় দিব।
সকলো হয় মোৰ মতে য়েছ দিব গ্ৰেড 3 টেকনিকেল পোষ্টখিনি এপ্লাই কৰিব বিচাৰিছে য়েছ দিব যদি বিচৰা নাই নন টেকনিকেলে বিচাৰিছে ইয়াত নন দি দিব তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো ইয়াত ভৰাব লাগিব ভৰাই দিয়াৰ লগে লগে এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত অট'মেটিক আহি যাব যদি নাহে আপোনালোকে ভৰাই দিব লাগিব কিছুমান ক্ষেত্ৰত অহা দেখা নাযায় মেক্সিমামৰে আহি যাব তাৰপিছত আপোনালোকে ইয়াত আপলোড ফটোগ্ৰাফত যাব লাগিব যিখন ফটোগ্ৰাফ আপোনালোকে আপলোড কৰিম বুলি ভাবিছে ক্লিক হিয়াৰ বুলি যিটো লিংক হৈ আছে তাত আপোনালোকে ক্লিক কৰি আপলোড কৰি দিব লাগিব ছিগনেচাৰটো আপোনালোকে যিটো দেখিছেনে ছিগনেচাৰ বুলি লিংক হৈ আছে ক্লিক হিয়াৰ তাত আপোনালোকে ক্লিক কৰি ছিগনেচাৰটো আপলোড কৰি দিব আপলোড কৰি দিয়াৰ পিছত এটা পাছৱৰ্ড দিব লাগিব পাছৱৰ্ডটো আপোনালোকৰ 8টাৰ পৰা 12টা সংখ্যাৰ ভিতৰত হ'ব লাগিব এটা কেপিটেল এটা স্পেচিয়েল এটা নাম্বাৰ এনেধৰণে মিলাই পেলাই এটা পাছৱৰ্ড দিব পাছৱৰ্ডটো দিয়াৰ পিছত আপোনালোকে কনফাৰ্ম পাছৱৰ্ড হিচাপে ভৰাই দিব 12টা সংখ্যাৰ ভিতৰত হ'ব লাগিব 12টাতকৈ বেছি হ'লে নহ'ব বা 8টাতকৈ কম হ'লে নহ'ব তাৰপিছত ডিক্লেৰেশ্যন দিব ক্লিক কৰিব ইম্পৰ্টেণ্ট নোট যিটো অপশ্যন আছে যে সেইটো ফাইনেল ছাবমিট বুলি গোটেইকেইটা ভালদৰে আপোনালোকে ফৰ্মখন কেনেদৰে পৰিলে চাই ল'ব চাই আপোনালোকে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি ফাইনেল ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো জেনেৰেট হ'ব সেইটো থৈ দিব পাছৱৰ্ডটো দি পিছত লগ ইন কৰি আপোনালোকে এডমিট কাৰ্ড যেতিয়া আহে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব এতিয়া এইখিনি পোষ্ট টেকনিকেল আৰু নন টেকনিকেলৰ 36টা বিভাগ আছে ইয়াত দেখিছেনে এইখিনি দৰমহা ছাইডত দি দিছে স্কেল দি দিছে গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে ইনফৰমেশ্যনটো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব